Hi everyone, welcome back to my another mini vlog. কিয় যে এইকেইদিন ইমান গৰম পৰিছে নহয় সঁচাকৈ এই গৰমত একো কৰিবই মন নাযায় আৰু এইফালে ঘৰতো কাম লাগি আছে সেয়ে সবফালে ধুলিয়ে ধুলি আজি বোলো তাকে সফা কৰি লওঁ দিনৰ মাজতে দেউতাই ক'লে আম খাওঁ আমৰ বতৰ যেতিয়া আমৰ লোভটো উঠাবই লাগিব বতৰৰ ফল বতৰত খোৱাৰ মজাই বেলেগ আজি আকৌ ঘৰৰ বস্তু দুটামান ল'বলৈ আছিল সেয়ে লগালগ ওলাই আহিলোঁ আহি থাকোঁতে এখন মিঠাইৰ দোকান দেখি সোমাই যাওঁ ভাবিলোঁ জানেনে মোৰ মিঠাইৰ প্ৰতি এটা দুৰ্বলতা আছে নাজানো কিয় বেলেগ বস্তু ইগনোৰ কৰিব পাৰিলোঁ কিন্তু মিঠাই একেবাৰে ইগনোৰ কৰিব নোৱাৰোঁ ঘৰলৈ যাব টাইম লাগিব বাবে ভাবিলোঁ লাঞ্চটো বাহিৰতে কৰি লওঁ আৰু মই গাহৰি খাই বৰ ভাল পাওঁ বিশেষকৈ ইয়াত খাই বেছি ভাল পাওঁ আপোনালোকে খায়নে গাহৰি যদি নাখায় প্লিজ বেয়া নাপায় যাতে সকলো মানুহৰ খোৱাৰ যদিও বেলেগ বেলেগ হয়নে বাৰু আৰু মই ক'ত খাব আহিছোঁ সেয়াটো ডিব্ৰুগড়বাসীয়ে গম পাইছে যদিহে জানে কমেণ্ট ছেকশ্যনত জনাব সময়ো হৈ আহিছিল সেয়ে গধূলি হোৱাৰ আগে আগে ময়ো ঘৰ পালোহি অলপমান সময় ৰৈ ফ্ৰেছ হ'বলৈ গ'লোঁ আৰু আজিৰ দিনটো ইমান ভাগৰ লাগি আছিল সেয়া আজিলৈ বাই বাই জনালোঁ